চৰকাৰে গঢ়িছে চৰকাৰে ভাঙিছে কোটি টকা বুলডোজাৰত ধোঁৱা হৈ উৰি গৈছে গোৱালপাৰাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত কোটিটকীয়া জেজেএম প্ৰকল্প কিদৰে নিৰ্মাণ হ'ল মহম্মদ বিন তুগলকৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিজালে সাংসদ ৰকিবুল হুছেইনে ৰাজ্য চলিছে ৰাইজৰ টকাৰে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে ৰাইজৰ কৰ কাটলেৰে কিন্তু বুলডোজাৰৰ সন্মুখত ইয়াৰ কোনো গুৰুত্বই নাই ভঙা পতাৰ খেলত বুলডোজাৰৰ কোবত ধোঁৱা হৈ উৰি গৈছে উদাহৰণ এয়া গোৱালপাৰাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ দৃশ্য এয়া এইটো জলজীৱন আঁচনিৰ অধীনৰ পানী যোগান প্ৰকল্পটো নিৰ্মাণত ৰাজকোষৰ পৰা ব্যয় হ'ল 1,25 লাখ টকা ৰাইজৰ সুবিধাৰ্থে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাইজৰ টকাৰে প্ৰকল্পটো নিৰ্মাণৰ বাবে দায়িত্ব দিছিল ঠিকাদাৰ সঞ্জীৱ ভট্টাচাৰ্যক প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিৰ অধীনৰ প্ৰকল্পটোৰ পৰা নিৰ্মল পানী ওলাই আছিল কিন্তু হঠাৎ 24 ছেপ্টেম্বৰত ভাঙি পেলোৱা হ'ল প্ৰকল্পটো অভিযোগ অবৈধভাৱে বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰা হৈছিল প্ৰকল্পটোত চৰকাৰী বুলডোজাৰ চলাৰ পিছতেই ৰকিবুল হুছেইনৰ দাবী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে কৈছো তেওঁ চৰকাৰে কোটি কোটি টকা খৰচ কৰি ৰাইজৰ মূৰৰ ঘাম মাটিত পেলাই টেক্স লোৱা পইচাৰে গোৱালপাৰাত পানী যোগান আঁচনি ভৰাইছিল কোটি টকাৰ আঁচনি তেওঁৰ চৰকাৰৰ দিনত তেওঁ বনোৱা আজি পানীৰ আঁচনি বুলডোজাৰ দি ভাঙি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মহম্মদ বিন তুগলকৰ সৈতে ৰিজাই ৰকিবুল হুছেইনে ক'লে জ্ঞানী মূৰ্খকটো আমি দেখা নাছিলো এইজনেই জ্ঞানী মূৰ্খ তেওঁ নিজে বনাইছে কোটি টকাৰে কেইদিনমানৰ আগত আপোনাৰ পানী যোগান আঁচনি আগত তেওঁ নিজে বুলডোজাৰ লৈ ভাঙিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আইনী ব্যৱস্থা তেওঁৰ বিৰুদ্ধে ল'ব লাগে ৰকিবুল হুছেইনৰ হুংকাৰ শাস্তি হ'বই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ যি নহ'লেও কালি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হ'ব এই বিৰুদ্ধে তেওঁ শাস্তি পাবই মই ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছো যে এই কথা হয় নে নহয় তেওঁ কওক তেওঁ বনোৱা আঁচনি কিয় বনাইছিল তেতিয়া নাজানিছিল নেকি যে সেইখিনি অবৈধভাৱে বনাইছিল কিয় চেংচন কোনে দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছিল মুখ্যমন্ত্ৰী কেবিনেটে দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া সময় হিচাপে তেওঁ দাঁড়ি কালেক্টিভ ৰেছপন্সিবিলিটি তেওঁ ল'ব লাগিব তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব তেওঁ বনোৱা ৰাইজৰ টকা কি কাৰণে এইদৰে অপচয় কৰি বুলডোজাৰে ভাঙিছে তেওঁক কৈফত তলব কৰিছো আমি তেওঁ জবাব দিয়ক ইয়াৰ পিছতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত হোৱাইট পেপাৰ প্ৰকাশৰ দাবী জনাই কয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক'ত অসমত কিমান আছে তুমি এখন হোৱাইট পেপাৰ দিয়ক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সাহস আছে তাত কাৰ কিমান ক'ত দখল আছে কি নাই ৰাইজে জানিব লাগে কথা বতৰাবিলাক এতিয়া অপেক্ষা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰলৈ অপেক্ষা চৰকাৰক বিপথে পৰিচালিত কৰি বনভূমিত জেজেএমৰ প্ৰকল্প বহুৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ